हेलो गाइज সকলকে স্বাগতম জানাইছো নতুন ভিডিঅ'লৈ আশা কৰিছো নিশ্চয় সকলে ভালে আছে আমাৰ ইয়াৰ মাত্ৰ জুবিনদাৰ যিটো সমাধি ক্ষেত্ৰ হৈ আছে এতিয়া বৰ্তমান পুৰা তীৰ্থস্থানত পৰিণত হৈছে এয়া মানুহবিলাক একদম আহিছে আপোনাক মই পিছৰ ফালে দেখিছো নিশ্চয় এইবিলাক গাড়ী আছে আৰু খোৱা আগত দেখি ইয়াৰ মাত্ৰ জুবিনদাক আমাৰ অন্তিম সংস্কাৰ কৰা হৈছিল এয়া আপোনাক মই দেখুৱাইছো চাওক ইয়াতে কোনি ক'ব ইয়াতে যে এখন সমাধি ক্ষেত্ৰ বুলি চাওক তীৰ্থস্থানত পৰিণত হৈছে আমি কৈ আছিলে নিউজ চেনেলত আমি আজি মই নিশ্চয় কৰি দেখিলোঁ ইয়াৰ কাৰণে আপোনালোকক ক'লোঁ চাওক তীৰ্থস্থানত পৰিণত হৈছে দূৰ দূৰণিৰ পৰা বাছবিলাক আহিছে আৰু আহি আছে যাই আছে দিনে ৰাতি আহি আছে আৰু এইফালে ধুনীয়াকৈ চাওক খোৱা আগত ধুনীয়াকৈ ধূপ ধূনা জ্বলাইছে এটা কৰিছে একদম মানে আপোনাক ক'ব নোৱাৰি মানে আমাৰ অসমৰ হিয়াৰ মাথুৰ জুবিনদাৰ সমাধি ক্ষেত্ৰলৈ যোনবিলাক ৰাইজে আহে ইয়াতে এগছি বন্তি লৈ হাতত ধূপ তেল লৈ ইয়াতে আহে তেখেতসকলৰ নিজৰ শ্ৰদ্ধা নিবেদন কৰে শ্ৰদ্ধাঞ্জলি দিয়ে আমাৰ হিয়াৰ মাথুৰ জুবিনদাৰ সমাধি ক্ষেত্ৰত আহি এয়া দেখুৱাইছোঁ এয়া চাওক দূৰ দূৰণিৰ পৰা আহিছে ইয়াতে তেখেতসকলে শ্ৰদ্ধা নিবেদন কৰিছে সৌপিনে সকলো এয়া ৰাইজ ওলাই আহিছে অসমৰ ৰাইজ সমাধি ক্ষেত্ৰলৈ এয়া দেখুৱাইছোঁ এয়া বৰ্তমান সমাধি ক্ষেত্ৰ হৈ পৰিছে মন্দিৰ মই ক'বলৈ গ'লে আচলতে ভুল হ'ব এয়া আপোনাক ধুনীয়াকৈ মই দেখুৱাই দিলোঁ পুৰা গৰমো আছে ইয়াতে এতিয়া আমি আগবাঢ়ি আছোঁ ইয়াতে তীৰ্থবিলাক আহিছে চাবলৈ ইয়াতে ধুনীয়াকৈ নাম প্ৰসংগ কৰিছে সেয়া আপোনাক মই দেখুৱাম তাত হৈ আছে নাম প্ৰসংগ ধুনীয়াকৈ আৰু ইয়াতে মেইন মণ্ডপটো আপোনাক দেখাওঁ যোনখিনি মেইন বস্তু আছে আপোনাক মই দেখুৱাব ওলাইছোঁ এয়া চাওক ধুনীয়াকৈ যোনবিলাক ৰাইজে আহিছে ইয়াতে সমাধিৰ ক্ষেত্ৰত ধুনীয়াকৈ দিবলৈ সেইবিলাক ইয়াতে গামোচা প্ৰদান কৰিছে আহিছে গামোচা দিছে প্ৰণাম কৰিছে দেখুৱাইছোঁ মোৰ কেমেৰা সন্মুখতে এজন ব্যক্তিয়ে প্ৰণাম কৰিলে এয়া চাওক এয়া বৰ্তমান ধুনীয়াকৈ ইয়াৰে যোনখন আপুনি দেখিছে গামোচা বেৰ এখন দিছে তাৰে পিছপিনে আমাৰ হিয়াৰ মাথুৰ জুবিনদাক ইয়াতে সমাধি দিয়া হৈছিল এয়া চাওক ৰাইজসকলে লৈ অহা যিবিলাক বস্তু আছিলে লিখিয়া আছে জুবিনদা আমাৰ মাজত সদায় থাকিব জয় জুবিনদা এইবিলাক লিখি কেনে আনিছে কাহানিতে সৈনিক শিল্পী কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱে কৈছিলে কোনো বিশেষ জাতি সম্প্ৰদায় গোষ্ঠীৰ সলনি সকলোৰে উপাদানৰ বলতে অসমীয়া জাতি ভাষা সংস্কৃতি ঠন ধৰি উঠিছে তাৰে আলম ধৰি আজি কওঁ অতীজৰ পৰা অসমত বসবাস কৰি অহা নানা জাতি জনগোষ্ঠীয় ভাষা ভাষীৰ ভূমিপুত্ৰ আৰু অসমীয়া ভাষী আমি আটাইয়ে অসমৰ খিলঞ্জীয়া অসমীয়া এহে হিয়া তই চেনাই উজনি ৰৈ মই চেনাই নামনি ৰৈ তই চেনাই উজনি ৰৈ মই চেনাই নামনি ৰৈ উজনি নামনিৰ মন দুটি মিলি এটি হয় উজনি নামনিৰ মন দুটি মিলি এটি হয় নানা জাতি জনজাতি বৰণীয়া সংস্কৃতি সবে মিলি জীয়াই থাকিম অসমীয়া হৈ এহিয়া তই চেনাই উজনি ৰৈ মই চেনাই নামনি ৰৈ তই চেনাই বৰ্তমান কোনে ক'ব ইয়াক সমাধি ক্ষেত্ৰ বুলি